প্ৰাকৃতিক বিপৰ্যয় আৰু স্থানীয় মৎস্যজীৱী লোকসকলৰ উন্নয়নৰ সম্পৰ্কত আলোচনাৰ কাৰণে আপোনালোকৰ লগত আমি লগ হৈছোঁ। আপোনালোকে জানে যে অসমত গৰ্জন বুলুজন আদি কৰি বিভিন্ন বিল জলাশয় যিবিলাক আছে সেইবিলাকত অতীতৰ পৰা আমাৰ মৎস্যজীৱী যিবিলাক লোক আছে কৈৱৰ্ত নমগোত্র আদি কৰি বিভিন্ন যি জাতি আছে তেওঁলোকে নদীৰ পাৰত বিলৰ পাৰত বসবাস কৰি জীৱন নিৰ্বাহ কৰি আহিছে। মই হাজোবাসী এজন সাধাৰণ লোক হিচাপে আমালোকে আটাইবিলাকে সংগঠনৰ সাংগঠনিকভাৱে লগ লাগি আহি হাজোবাসীৰ যি বিপৰ্যয়ৰ আজি অধিবেশনা হৈছে এই সংক্ৰান্তত আপোনালোকৰ জ্ঞাতাৰ্থে কিছুমান কথা আনাৰ বাবে আমি আপোনালোকৰ মাজত আহিছোঁ। হাজো হৈছে অনুসূচিত জাতি আৰু বিভিন্ন জাতিৰ মানুহে বসবাস কৰি থকা এটা সম্পূৰ্ণ এলেকা। এই এলেকাত পাৰ্টিকুলাৰলি অতীতৰ পৰা অনুসূচিত জাতি নমযুক্ত কৈৱৰ্তা বা আদি কৰি মাইনৰিটি আদি কৰি লোকসকলে বসবাস কৰি আহিছে। এই লোকসকলৰ জীৱন ধাৰণাৰ যি পদ্ধতি আছে, মাছ মৰে, আপোনালোকৰ গুৱাহাটীত আহি আমালোকৰ মানুহবিলাকে স্বাস্থ্যৰ খিয়াল ৰাখে, খেতি কৰে, খেতিৰে গুৱাহাটী বা টাউনৰ মানুহবিলাকৰ আমি খিয়াল ৰাখোঁ। আৰু এই ধৰণে যি তাত যিটো মেটাফৰ্ছ প্ৰাকৃতিক যি তাৰ অৱস্থা আপোনালোকে জানে, এখন বিল বা খাল যেতিয়া থাকে তাতে পলিউশ্যন নাথাকে, তাৰ যিটো এনভাইৰনমেণ্ট থাকে সেই এনভাইৰনমেণ্টটো হৈছে মানুহৰ লাইভলিহুডৰ এটা উপযোগী স্থান। তাতে ফ্ৰী এয়াৰ থাকে, ফ্ৰী নেচাৰ থাকে, আৰু তাতে যিটো ইক'চিষ্টেম আছে, ধৰক বাহিৰৰ পৰা হাজাৰ হাজাৰ পশু পক্ষী আহিছে, তাতে থাকিছে, তাত থকাৰ যি সিহঁতৰ কল্লোল, যি মানুহৰ লগত মিলনৰ যি এটা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো হাজোৰ গৰ্জন বিলত বা তেনেকুৱা বিলত আমি পাওঁ বা আপোনালোকে জানে। যিটো আজি পলিগন ছিষ্টেম আছে, এই যি ছিষ্টেমবিলাক আজি নেচাৰৰ ওপৰত আছে, এই নেচাৰৰ যিটো গ্ৰেজিং ফিল্ড আছে, এই হাজো অঞ্চলৰ যি গৰ্জন বিল আছে, আজি চৰকাৰে লোৱা কিছুমান নীতিৰ ফলত সেই যিটো নেচাৰেল মেটাফৰ্ছ আছে সেইখিনি সাৱলীৰ ফালে অহাটো আমাৰ পৰিলক্ষিত হৈছে। মই নিজে এজন হাজো বাক্যাবাসী বা হাজোৰ অধিবাসী হিচাপে আপোনালোকৰ আগত এইখিনিকে ৰাখিব বিচাৰিছোঁ যে আজিৰ বৰ্তমান চৰকাৰে সাধাৰণভাৱে এইটোৱে কৰিছে যে বিল খাল যিমান আছে সেইবিলাক উন্নতিৰ নামত অৱনতি কৰি আছে। অৱনতি কৰাটো আমাৰ কথা নহয়, কথা হৈছে যে প্ৰকৃতিৰ যিটো নিয়ম সেইটো ভাগাৰ লগে লগে যি তেওঁলোকে আজি আহি মডাৰ্ণাইজেশ্যন কৰিছে, এই মডাৰ্ণাইজেশ্যন ফলত সেই মানুহখিনিৰ অৱস্থা কি হ'ব সেইখিনি আমি এটা চাবলগীয়া বিষয় হৈছে। গৰ্জন বিল হৈছে জলাশয় এটা ঠাই, তাতে মানুহে নিজৰ যি লাইভলিহুড আছে কটাই আছে। আজি অসম চৰকাৰে সেই গৰ্জন বিলতে আজি চেণ্ট্ৰেল জেল বনাই আছে, আৰু লগতে আমি জানো যে তাতে ক্ৰ'ৰ্ছ বিঘা হেক্টৰ মাটি তাত আছে, আৰু সেইবিলাকতে আজি যি এয়াৰ ড্ৰম বা বিমান ঘাটিৰ যি প্ৰক্ৰিয়া লোৱাৰ চেষ্টা কৰিছে, সেইটোৰ কাৰণে আমাৰ ভয় হৈছে যে যিটো হামদাৰ্ণ চিটি লাইফ আছে, এই চিটি লাইফটো ট্ৰেন্সলেট হৈছে হাজো এৰিয়াত, আৰু হোৱাৰ ফলত যিটো আমাৰ নেচাৰ, যিটো মেটাফৰ্ছ আছে সেইটো আমাৰ খতম হৈ আছে, আৰু মানুহৰ যিটো জীৱিকাৰ পদ্ধতি আছে সেই জীৱিকাৰ পদ্ধতি খতম হৈ আহিছে। সেইকাৰণে আমাৰ হাজো ৰাইজৰ হৈ বা আমি হাজোবাসী হৈ আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে যিখন জেল হ'ব, জেলৰ এমপ্লয়মেণ্ট পদ্ধতি কি হ'ব, তাত যিবিলাক কৰ্মচাৰী আহিব সেই কৰ্মচাৰীবিলাক সেই হাজোবাসী ৰাইজৰ হ'বনে? আৰু আপোনালোকে জানে এই কেন্দ্ৰীয় জেলত যিমান আৱৰ্জনা হ'ব
সেই আৱৰ্জনাবিলাকো নিশ্চয় আমাৰ সেই পলিউশ্যন কৰাৰ চেষ্টা কৰিব, যিটোক আমি গ্ৰহণ কৰিব পৰা নাই। আপোনালোকে জানে বিমান ঘাটি বা এয়াৰ বেছৰ যি আহিব, ৰাস্তা ঘাট বনিব, তাত যিটো আমাৰ নেচাৰ আছে এইটো খতম হৈ যাব, সকলোৱে বুজি পায়। আজি আমাৰ তাতে যিবিলাক গৰু ছাগলী, যিবিলাক আমাৰ ফাৰ্মিং চিষ্টেম আছে, এইবিলাক আজি বৰ্তমান চৰকাৰৰ দিনত খতম কৰাৰ যি প্ৰক্ৰিয়া কৰিছে, এইটোত আমি বৰ দুখ পাইছোঁ। আপোনালোকে জানে যে এই প্ৰক্ৰিয়াৰে যদি আমাৰ সেই বিলৰ মাটিবিলাক বহিৰাগত হস্তান্তৰ কৰে, তাতে তেওঁলোকে যি ইণ্ডাষ্ট্ৰী যি কৰে, তাতে আমি দাবী ৰাখিম যে 70% যি জব থাকিব আমাৰ সেই অঞ্চলৰ মানুহবিলাক দিবনে নিদিব। যদি নিদিয়ে এই মানুহখিনে যে জীৱন ধাৰণ কৰি আছে সেইবিলাক থাকিবনে, এইবিলাক বিভিন্ন কুৱেশ্যনে আজি আমাৰ স্থানীয় হাজোবাসী ৰাইজৰ ওচৰত থিয় হৈছে। আৰু সেইকাৰণে আপোনালোকে জানে, আৰু এই হামদান চিটি লাইফৰ যি মডাৰ্ণাইজেশ্যন আছে, সেইটো যদি নকৰি আমাৰ বিভিন্ন চৰকাৰী স্কিম আছে, মুৰ্গীৰ স্কিম আছে, ফিচিং স্কিম আছে, পশুপালন আছে, গাহৰি স্কিম আছে, ছাগলী স্কিম আছে, হাঁহৰ স্কিম আছে, আৰু বিভিন্ন যিমান স্কিম আছে, ভাৰত চৰকাৰে বা অসম চৰকাৰে যিমান স্কিম লৈ আজি মানুহক উন্নতি কৰাৰ ঢোল কোবাইছে, সেই ঢোল কোবাৰ বদলি সেই অঞ্চলৰ মানুহবিলাকৰ কাৰণে কি কৰিছে, বা আগন্তুক দিনত যি চৰকাৰ আহিব তেওঁলোকে সেই মানুহবিলাকৰ বাবে কি কৰিব, এইটো এটা আমাৰ বিৰাট ডাঙৰ প্ৰশ্ন হৈছে। আমি আপোনালোকৰ মিডিয়াৰ মাজেৰে আমি এইটো কথা ক'ব বিচাৰিছোঁ, নিয়োগৰ ক্ষেত্ৰত আজিৰ চৰকাৰে বা আগন্তুক চৰকাৰে কি কৰিব, হাজোবাসী ৰাইজৰ কাৰণে নিয়োগৰ কি ব্যৱস্থা কৰিব, সেলফ ডিপেণ্ডেণ্টলি বিজনেছ কৰাৰ কি ব্যৱস্থা কৰিব, ইণ্টাৰপ্ৰিনেচাৰ কৰাৰ কাৰণে যি ভাৰত বা অসম চৰকাৰৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাক ইমপ্লিমেণ্ট কৰিব নে নকৰিব, এইবিলাক কুৱেশ্যন আমাৰ মাজত আহিছে আৰু আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। আগন্তুক যি ইলেকশ্যন আহিব, তাত আজিৰ বৰ্তমান চৰকাৰে যি মডাৰ্ণাইজেশ্যন কৰি প্ৰদূষিত কৰি আছে এৰিয়াটো, আগৰ ফালে কি কৰিব আমাক তেওঁলোকে, আমাৰ বাক্যাবাসী বা হাজোবাসী বা সেই অঞ্চলৰ ৰাইজক আমাৰ সোধাৰ অধিকাৰ আছে, তেখেতে আমাক জনাব লাগে তেওঁলোকৰ মেনিফেষ্টো কি থাকিব। এতিয়া আছে আপোনালোকে জানে, এই সাধাৰণভাৱে 1 বিঘা মাটি বা এটা ঠাইত যদি আমাৰ কোনোবা মানুহে 10 বছৰ 20 বছৰ থাকে, সেই মাটিখিনি মানুহক দিব লাগে। বিড়ম্বনা হৈছে যে আজি যেতিয়াৰ পৰা আমাৰ অসমৰ ইষ্টাব্লিছমেণ্ট হৈছে, আহোমৰ পৰা ব্ৰিটিছৰ পৰা আজিলৈ যি ইষ্টাব্লিছমেণ্ট হৈছে, সেই মাটিবিলাকতে অনুসূচিত জাতিৰ লোকে বসবাস কৰি আহিছে, কিন্তু সেই মাটিবিলাকক সেই মানুহবিলাকক দিয়া হোৱা নাই কিয়, এইবিলাক কুৱেশ্যন আমাৰ ব্যৱস্থা কৰা হৈছে। তাৰ বিপৰীতে সেই মানুহবিলাকক স্বাৱলম্বীকৰণৰ কাৰণে আজিৰ চৰকাৰ বা আগন্তুক চৰকাৰে কি কৰিব, এই প্ৰশ্নৰ কাৰণে আপোনালোকৰ মাজত আমি আহিছোঁ। আমি আশা ৰাখিছোঁ বৰ্তমান চৰকাৰে যিবিলাক চেণ্ট্ৰেল জেলেই হওক বা কিবাই হওক, এইটো কৰাৰ আগতে সেই মানুহবিলাকৰ এটা আশ্বাসন তেখেতসকলক দিব লাগিছিলে যে আপোনালোকৰ বিল খাল এইবিলাক যদি আমি খতম কৰি আছোঁ, আগৰ ফালে আপোনালোক আমি ৰিহেবিলেশ্যন বা আপোনালোকৰ জীৱন ধাৰণৰ যি মানদণ্ড, উন্নত মানদণ্ড যিবিলাক আমি ৰাখিম। আৰু সেইকাৰণে আজি আমি আপোনালোকৰ জৰিয়তে বৰ্তমান চৰকাৰ বা আগন্তুক যি পলিটিকেল পাৰ্টিবিলাক আহিব, তেখেতসকলক আমি ইয়াৰ মাজেৰে ক'ব বিচাৰিছোঁ যে হাজো এৰিয়াৰ বা বাকী এৰিয়াৰ যিমান জলাশয় আছে সেইবিলাক যে খতম কৰাৰ যি প্ৰক্ৰিয়া লৈছে, সেই মানুহবিলাকৰ অৱস্থা কি কৰিব আমি জানিব বিচাৰিছোঁ। আৰু আপোনালোকে জানে যে আজি বৰ্তমান টাইমত যিমান মাটি আছে, সেই মাটিবিলাকত কোম্পানী বেচিছত আম্বানীয়ে হওক, আদানীয়ে হওক, ৰামদেৱে হওক বিভিন্ন ঠাইত দিছে, আৰু যাৰ ফলত আমাৰ এই অঞ্চলৰ মানুহবিলাকে কি পাইছে, গ্ৰুপ ডি চাকৰি পাইছে, সাধাৰণ শ্ৰেণীৰ চাকৰি পাইছে। তেওঁলোকৰ এইটোৱে আমাৰ নেকি যে বাহিৰৰ ইণ্ডাষ্ট্ৰী কোম্পানী আহিব আৰু আমাক ভিত্তৰ নিচিনা ব্যৱহাৰ কৰিব। আমি সেইকাৰণে হাজোবাসী ৰাইজে জানিব বিচাৰিছোঁ যে আম্বানী, আদানী বা ৰামদেৱক তাৰ মাটি দিয়া হ'ব নেকি? কিয়নো আমি দেখিছোঁ, আমি সিদিনা পেপাৰত দেখিছোঁ যে অসমক আদানী আম্বানী কলনীলৈ পৰিৱৰ্তনৰ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মাই, এইটো নিউজ আমি পাইছোঁ। এই যিবিলাক মাটি দি আছে, সিমিলাৰলি আজি বৰ্তমান চৰকাৰে যি মাটি
কৰ্পৰেট গ্ৰুপক দি আছে সেইটোৰ আমি ইয়াৰ পৰা বিৰোধিতা কৰিছো যে আমাৰ যেনে গৰ্জন বিভাগ হাজো এৰিয়াত যিবিলাক মাটি আছে বাহিৰৰ মানুহক নিদিয়ে আৰু আমাৰ স্বাৱলম্বিতাৰ ওপৰত ৰক্ষা কৰে খিয়াল ৰাখে আৰু আগন্তুক চৰকাৰবিলাককো আমি ক'ব বিচাৰিছো যে আপোনালোকে হাজোবাসী বা সেই অঞ্চলৰ মাছমৰীয়া মানুহবিলাকৰ কাৰণে কি কৰিব আপোনালোকৰ আগন্তুক মেনিফেষ্টত আপোনালোকে দিব আৰু এইখিনি কৈ আমি আপোনালোকৰ মাজেৰে আপোনালোকক জনাব বিচাৰিছো যে আপোনালোকে এইখিনি আমাৰ মিডিয়া গ্ৰুপত দি আমাৰ